5,000 টকাৰ বিনিময়ত জন্মৰ প্ৰমাণপত্ৰ যোগানৰ নামত অবৈধ ধন সংগ্ৰহ বৰচৰাইখোলাত একাংশ ৰাইজৰ পৰা ধন সংগ্ৰহৰ অভিযোগ আবিদ খানৰ বিৰুদ্ধে গাঁওখনৰ শামছুন বিবিৰ পৰা ধন সংগ্ৰহৰ অভিযোগ উঠিছে শামছুন নেহাৰৰ কণমানি কন্যা ৰুমাইয়া খাতুনৰ জন্মৰ প্ৰমাণপত্ৰৰ যোগান ধৰাৰ নামত ধন সংগ্ৰহ কৰে দালালজনে কিন্তু 4 বছৰ উকলি যোৱাৰ পিছতো দালাল আবিদ আলীয়ে প্ৰদান কৰা নাই জন্মৰ প্ৰমাণপত্ৰ বিচাৰিলে দাবী ধমকি দিয়ে যাৰ বাবে শামছুন নেহাৰে নিজ কন্যাক বিদ্যালয়ত নামভৰ্তি কৰিব পৰা নাই অকল শামছুন নেহাৰ পৰাই নহয় ৰাছিদা খাতুন নামৰ এগৰাকী বিশেষভাৱে সক্ষম 10 বছৰীয়া কন্যাৰো জন্মৰ প্ৰমাণপত্ৰ প্ৰদানৰ নামতো 5,000 টকা সংগ্ৰহৰ অভিযোগ উঠিছে দালাল আবিদ আলীয়ে গাঁওখনৰ একাংশ হুজা পৰিয়ালৰ সন্তানৰ জন্মৰ প্ৰমাণপত্ৰ প্ৰদানৰ নামত ধন সংগ্ৰহ কৰি পৰিয়ালসমূহক হাৰাশাস্তি চলাই অহাৰ অভিযোগ উত্থাপিত হৈছে উপায়হীন হৈ দালাল আবিদ আলীৰ বিৰুদ্ধে শামছুন নেহাৰে গোলকগঞ্জ থানাত এজাহাৰ দাখিল কৰে ব্যুৰো ৰিপৰ্ট অৰুণোদয় আসাম আমাদের কথা হল যে আপনার এই মহিলাজনের বার্থ সার্টিফিকেট বানাবার কারণে পয়সা লেছিল আবেদে 6,000 টাকা আর এই ছোৱালীটো আছে যে বেঙা ইয়াৰ পৰা লৈছে 5,000 টাকা আপনার লকডাউনের আগত লৈছিল সেটো তাৰপিছত ইহঁতক পিছত ঘূৰি আছে ইয়াৰ বাপকৰ নাম আইজুল আলী গুৱাহাটীত কাম কৰে গৰীব মানুহ দেখে মানুহ তাৰ ইহঁতৰ পাছত ঘূৰি আছে আমাকো লৈ গৈছিল পঞ্চায়ত কৰিলো 2-3 মান ধমকি দিয়ে নিদিও পইচা কি কৰিম তাৰপিছত আমি ইহঁতৰ লগত থাকিবলৈ বুদ্ধি কৰিলো কেছ দিয়ে থানাত যায় গোলকগঞ্জ থানাত কেছ দিলো আবিদ আলীয়ে কিমান মানুহৰ পৰা পইচা লৈছিল বহুত 15-20 মানুহৰ পইচা দিছিল কি কাম এই গাঁৱতে খেতি কাম কৰে হাটে হয়েছে তার জন্য সার্টিফিকেট বার করবার পাইনি এই জায়গায় বার করতে দিছি আবিদের কাছে তাই আর পয়সা পাতি দিছি আগে দিলাম 3,000 তারপরে আবার কয় টাকা লাগবে পাশে দিলাম 3,000 দেওয়ার পরে কয়েকজন মেলা দিন হলো 3-4 বছর ধরে হলো তারপরে কইলো যে নি হয়েছে টাকা পয়সা নাই তোমাক সার্টিফিকেট দেবার পাবো না আমি যাই কইতে না কইরা দেয় দিব না সার্টিফিকেট তাই একদিন কইছি মুহামহি সেই গালাগালি করছে কয়েকজন সার্টিফিকেট দিব না পয়সা নিয়ে গেল আসো না আমার স্বামীর কাছে কয়েকজন তোমার বইয়ের জন্য দিয়ে পাঠাও না আমার বাড়ি 6,000 টাকা আবেদে কি কাম করে কৃষি কাম করে দেওয়ানিগিরি করে আপনারা এতে কি বিচারে কি চান আমরা সার্টিফিকেট চাই তা সার্টিফিকেট তো হয় না এখনো দেয়ই না কেস দিছেন নাকি হ্যাঁ এই 2-3 দিন হলো কি হয়েছে আপনার বাচ্চাটার সার্টিফিকেট বাই করবার জন্য টাকা দিলাম তা সার্টিফিকেট তো বাই করলো না টাকাও দে না আর কইবার গেলে ঘরে হাল্লা চিল্লা করে আবিদ খান আপনার কি হয় নাতিন কথা করবা কোট কিয় কেনেকৈ দুৰ্নীতি ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড আপুনি কোন হে ক'বলৈ এওঁ অবৈধ বুলি অনিয়ম ভ্ৰষ্টাচাৰ একো নায়কতাবাদ এতিয়াৰ পৰা আৰু নহ'ব আমি দিম সত্য বাতৰি নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্ত ভৰি দিছে অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰো আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰো অৰুণোদয় অসম নিৰ্ভীক নিৰপেক্ষ
ৰাইজৰ বাবে ৰাইজৰ পক্ষত অৰুণোদয় অসম। Nam